হয়, মই এই মুহূৰ্তত উপস্থিত আছো বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত ৰামপুৰ গাঁৱত। প্ৰত্যেকটা কামনা পাৰ্চনে দেখুৱাব ইয়াৰ কিছু দৃশ্য দেখুৱাব যে এই যে এখন জৰাজীৰ্ণ ৰাস্তা, এই জৰাজীৰ্ণ ৰাস্তাৰে দৈনন্দিন যে ইয়াৰে যে স্থানীয় ৰাইজ আছে চলাচলৰ ক্ষেত্ৰত কিন্তু নৰক যন্ত্ৰণা ভোগ কৰিবলগীয়া হয়। প্ৰত্যেকটা কামনা পাৰ্চনে সিফালৰ কিছু দৃশ্য দেখাব। এজাক বৰষুণৰ পাছতে কিন্তু দেখা পোৱা যায় এয়াতো পানীৰ ফলত দেখা পোৱা যায় ছাত্ৰ ছাত্ৰী কিন্তু স্কুলত যোৱাৰ ক্ষেত্ৰত কিন্তু চৰম অসুবিধাৰ সন্মুখীন হৈছে। আজি দেখা পোৱা গৈছে ইয়াৰে স্থানীয় ৰাইজে কিন্তু যে প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি কিছু কথা জানিম কেনেকুৱা অসুবিধাৰ সন্মুখীন হৈ আছে আপোনালোকে, কি ক'ব? হয়, আপোনালোকৰ ভিডিঅ'ৰ যোগেদি আমি এইখিনি জনাব বিচাৰিছোঁ যে এইটো ৰাস্তা আপোনাৰ বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত। কলগাছিয়া হৈ আপোনাৰ TND বাংকাভাঙা ৰামপুৰ ভায়া বনগুগি হৈ মনবুৰীলৈকে যিখিনি ৰাস্তা, এইখিনি ৰাস্তা দৰাচলতে আপোনাৰ কেইবছৰমান আগতে ৰামপুৰ নহয় বাংকাভাঙা বজাৰলৈকে ঠিক কৰিছিলে, মেৰামতি কৰিছিলে। এতিয়া কি অৱস্থা? এতিয়া অৱস্থা মানে এনেকুৱা জৰাজীৰ্ণ অৱস্থা হৈ আছে যে আমাৰ এই দুখীয়া অঞ্চলৰ যি ছাত্ৰ ছাত্ৰী তেওঁলোকৰ যি যাতায়াত আৰু যি শিক্ষা ব্যৱস্থাত যি তেওঁলোকৰ শক্তি গ্ৰহণ, সেই শক্তি গ্ৰহণটো কৰিব পৰা নাই। মানে ৰাস্তাটো ইমানেই বেয়া, আপুনি এজাক বৰষুণ আহিলে আপোনাৰ বান সদৃশ্য পৰিৱেশ, মানে ইমান আপোনাৰ গললৈকে পানী হৈ যায়। আপনি চাওক, এই যে পানী যে আছে, এই পানীতে আপনি অহা যোৱা কৰিব নোৱাৰে, আপনি ডাল খাই পৰি যাব। আজি প্ৰতিবাদ কৰি আছো এটাই কাৰণে যে এইখিনি ৰাস্তা আমাৰ মেৰামতি দাবীদাৰ এইখিনি অঞ্চলৰ মানুহৰ। এই ৰাস্তাটো স্থানীয় বিধায়ক আগতে আপোনাৰ ডক্টৰ হাফিজ ৰফিকুল আছিলে, প্ৰাক্তন সমষ্টি জনীয়া সমষ্টি, এতিয়া মন্দিয়া সমষ্টিৰ আমাৰ সন্মানীয় বিধায়ক চেয়াৰমান আলী ডাঙৰীয়া। আমি তেখেতক এইটোৱে জনাব বিচাৰিছো যে অতি সোনকালে যিমান পাৰে আমাৰ এই বাংকাভাঙাৰ পৰা ৰামপুৰ যিখিনি ৰাস্তা, এইখিনি ৰাস্তা অনতিপলমে আমি ঠিক কৰি দিব লাগে। হয়, আমি ইয়াৰে যে স্থানীয় ৰাইজ আছে, স্থানীয় ৰাইজৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিলোঁ। চলাচলৰ ক্ষেত্ৰত দেখা পোৱা গৈছে নৰক যন্ত্ৰণা ভোগ কৰি আছে ইয়াৰে যে স্থানীয় ৰাইজ আছে। এজাক বৰষুণ হ'লে কিন্তু দেখা পোৱা যায় এয়াতো পানী সদৃশ, কিন্তু এই ৰাস্তাত কিন্তু পানী দেখা পোৱা যায়। নতুন কেমেৰা পাৰ্চনে কিছু দৃশ্য দেখাব যে গাড়ী চলাচলৰ ক্ষেত্ৰতো কিন্তু অনেক অসুবিধাৰ সন্মুখীন হৈছে। এই ক্ষেত্ৰত দেখা পোৱা গৈছে যে আমাৰ লগত আছে পথচাৰী, আমি জানিম কি ক'ব চলাচলৰ ক্ষেত্ৰত কেনেকুৱা? চলাচলৰ ক্ষেত্ৰত বহুত অসুবিধা হৈছে, মানে গাড়ী 1 নম্বৰত যাব লাগে, বহুত অসুবিধা হৈ আছে। বহুত অসুবিধা, মানে লোড লৈ কেনে আপুনি যাবই নোৱাৰে, কেনেকে যাব? চাওক পানী কিমান হৈ আছে। বিধায়ক আপনার এতিয়াতো আপনার এটাতো চেয়ারম্যান আলী আহমদ হয়েছে, তেহেঁতক কৈছো আমার তাতে কাম কৰিছে, আমি চেব্ৰাচৰৰ মানুহ, তাতে আমাক কাম কৰিছে। এতিয়া আপনার রামপুর খিল্লি ইয়াতে কাম কৰি বুলি কৈছে, কেতিয়া কৰে এতিয়াতো গম নাপাওঁ। ৰাস্তাত অতি সোনকালে কামটো বিধায়ক মহোদয়ক আহ্বান জনাইছো, অতি সোনকালে জানি কৰে। আৰু নিশ্চিত দেখা পোৱা গৈছে যে আমি পথচাৰীৰ পৰা কিছু ভাষ্য ল'বলৈ যত্ন কৰিলোঁ। অনেক কিন্তু অসুবিধাৰ সন্মুখীন হৈছে। এই ক্ষেত্ৰত বিধায়কৰ যে স্থানীয় বিধায়ক চেয়াৰমান আলী আহমেদ আছে, তেখেতৰ কিন্তু দৃষ্টিগোচৰ কামনা কৰিছে ইয়াৰে যে স্থানীয় ৰাইজ আছে।